হিৰোৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দুখ ত্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। লোকৰ দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম। আদৰ্শহীন মানুহ গুৰিবখ নোহোৱা নাৱৰ দৰে হয়। দৃঢ় সংকল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱপৰ নহয়। প্ৰেমহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা, সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ বুলি কোৱা হয়। নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। তুমি কি কৰিছা সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোঁ, তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন এৰি দিব লাগিব। মোৰ ধৰ্মৰ ভিত্তি হ'ল সত্য, আৰু ভগৱানক লাভ কৰাৰ প্ৰধান উপায় হ'ল অহিংসা। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো মনত আঘাত নিদিবা। সত্যক আন্ধাৰে ঢাকি ৰাখিব নোৱাৰে, সত্যৰ সদায়ে জয়। মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত আধাৰিত। সত্য মোৰ ভগৱান আৰু অহিংসা হৈছে তাক অৰ্জন কৰাৰ সাধন। শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নাহে, ই এক অদম্য ইচ্ছা শক্তিৰ পৰাহে আহে। প্ৰথমতে তেওঁলোকে আপোনাক গুৰুত্ব নিদিব, তাৰ পাছত তেওঁলোকে আপোনাক হাঁহিব, শেষত আপোনাৰ লগত যুঁজ দিব, আৰু আপুনি তেতিয়া যুঁজত জয়ী হ'ব। আমি মানৱতাৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। মানৱতা সাগৰৰ দৰে, যদি কেইটোপালমান সাগৰৰ পানী লেতেৰা হয়, সম্পূৰ্ণ সাগৰখন কেতিয়াও লেতেৰা হৈ নাযায়। সাজ পোছাকে মানুহক ভদ্ৰ কৰি গঢ়ি নোতোলে। সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰ লোক হ'ব পাৰে।